FRC প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কিজন আগত এই পৰিৱেশ দিৱসটো আমি আপোনালোকৰ লগত পাতিবলৈ লৈছোঁ। আমাৰ যিখিনি আমাৰ FRC আণ্ডাৰত যিখিনি আমাৰ মানে কি হৈছিলে ভূমিস্বত্ব অধিকাৰ পাইছিলোঁ, তেওঁলোকক আমি এবাৰ প্ৰথমবাৰৰ কাৰণে লগত লৈ আমি এটা পৰিৱেশ দিৱস ইয়াত উদযাপন কৰিবলৈ লৈছোঁ। ইয়াৰ উদ্দেশ্যটো হ'ল কি, আমাৰ এতিয়া যিখন আমাৰ গৰম, আপুনি দেখিছে নাই বতৰ পৰিৱৰ্তন কেনেকুৱা হৈছে। গছ গছনি নথকাৰ কাৰণে আমাৰ আজি বতৰ পৰিৱৰ্তন হৈ গৈ আছে, নহয় জানো? ইয়াৰ ফলত কি হৈছে, আমাৰ কেতিয়াবা খৰাং, অনাবৃষ্টি, কেতিয়াবা অতিপাত বৃষ্টি, তাৰমানে বতৰৰ পৰিৱৰ্তনবিলাক। গতিকে ইয়াত বাকী বিশেষকৈ বহুত বৰষুণেই নহয়, যোৱা বছৰতো বৰষুণ নাই আমাৰ বহুত জেগাত, খেতি কৰিব পৰা মানুহ পৰা নাই, মানুহ কিহৰ কাৰণে নাই পৰা। ইয়াত যিটো আগৰ পৰিৱেশ আছিলে, গছ গছনি আছিলে, সেই গছ গছনিবিলাক কাটি কাটি শেষ কৰি পেলোৱাৰ কাৰণে ইয়াৰ পৰিৱেশটো সম্পূৰ্ণ শেষ হৈ গ'ল। সকলোৱে বুজি পাইছে কথাখিনি। গতিকে আমাৰ উদ্দেশ্য হ'ল কি, আমি গছ ৰুই আমাৰ পৰিৱেশবিলাক আকৌ ঘূৰাই আনিব লাগিব। যেনেকৈ গছ থাকিলেহে মানুহ থাকিব, গছ নাথাকিলে মানুহ থাকিব নোৱাৰে, নহয় জানো? গছে আমাক কি দিয়ে? অক্সিজেন দিয়ে। সেই অক্সিজেন লৈ আমি জীয়াই আছোঁ। আজি কিছুদিনৰ আগত আপোনালোকে গম পাইছে কেনেকুৱা গৰম পৰিছে। গৰমৰ প্ৰতাপত মানুহ থাকিব পৰা নাই, গৰমত মানুহ মৰিছে, মৰা নাই জানো? মৰিছে। গতিকে আমি কি কৰিছোঁ, এই সজাগতামূলক আপোনালোকক লগত লৈ আমি আজি সজাগতামূলক এই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আপোনালোকে নাভাবিব যে আমি ইয়াত পুলি ৰুই দিম আৰু বন বিভাগে ইয়াৰ পৰা পইচা খাব, ইয়াত কাম খাই দেখুৱাই পাতি পইচা ল'ব, সেইবোৰ উদ্দেশ্য নহয়। আপোনালোকক খোলা খুলিভাৱে আমি কথাবিলাক পাতি দিছোঁ দেই। এই এলেকাটোত আমি যিমানখিনি পুলি আনি থৈছোঁ, ইয়াত প্ৰায় 1000-1200 পুলি আমি আনি থৈছোঁ। আপোনালোকৰ হতুৱাই যিমানখিনি পাওঁ আমি ৰুম। ইয়াৰ মাজতে আপোনালোকক এটাকৈ পুলি যিমানকেইজন আহিছে সকলোকে দিম। আপোনালোকে নিজে ঘৰত গৈ গৈ প্ৰতিজনে ৰুব। কিন্তু আৰু এটা কথা কৈ থৈছোঁ, আপোনালোকৰ যিকেইজন FRC প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আপোনালোকৰ যিমান আজি আহিছে সকলোৱে আমি নামখিনি ল'ম। কিন্তু মাজে মাজে গৈ আমি কেতিয়াবা আপোনালোকক নকওঁ FRC প্ৰেচিডেণ্টক লগ কৰিম, আমুকৰ ঘৰত যাম, পুলিটো আমি আছেনে চাম। আপোনালোক কিমান সচেতন এই গছ গছনিৰ কাৰণে, নহয় জানো? এইটো আমি লক্ষ্য কৰিম দেই। গতিকে আপোনালোকে এইখিনি কথাকে বুজালোঁ। আপোনালোকে নিজৰ উঠি অহা আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীখিনিক বুজাব, ওচৰ পাঁজৰ মানুহকো বুজাব যে প্ৰত্যেকে এজোপা এজোপা হ'লেও গছ ৰুওক নিজৰ বাৰীত। আপোনালোকৰ ঘৰখনত যদি 5টা মেম্বাৰ আছে, 5টা পৰিয়াল আছে, 5টা পুলি বা আপুনি চাৰিওকাষে ৰুই থকচোন। ঘৰৰ পৰিৱেশটো ফল মূল পুলিয়ে ৰুওক, তাত আহিব চৰাই চিৰিকটি পৰিব, খাব, এটা পৰিৱেশ এটা বেলেগ হ'ব। তাৰ ফল মূলৰ গুটি নি পানি চৰাই খাই পানি বেলেগ জেগাত পেলাব, তাৰপৰা আকৌ গছ হ'ব। এনেকৈয়ে বিস্তাৰ হৈ গৈ থাকিব, বহুত পৰিৱেশ চেঞ্জ হৈ যাব। গতিকে এইখিনি আমিয়ে কৰিব লাগিব। আগতে যি ভুল কৰিলে ৰাইজে ইয়াত, নহয় জানো, বনাঞ্চল কাটি গছ বন কাটি ঘৰ দুৱাৰ বনালে, কিন্তু আমি আকৌ এতিয়া গঢ়িব লাগিব, হয় নহয়? গতিকে আপোনালোকক এইখিনিকে কথাকে ক'লোঁ। গতিকে সকলোৱে এই কথাখিনি মন দিব আৰু প্ৰত্যেকেই নিজৰ ঘৰত পুলি ৰোৱাৰ ব্যৱস্থা কৰিব দেই। এইখিনিয়ে আমাৰ ঠিক আছে, ঠিক আছে। আৰু এতিয়া 2 নম্বৰ আৰু এটা কথা আছে, আমি ইয়াত এতিয়া পুলি ৰুম, আমি লাইন বাই লাইন ৰুম, 2 মিটাৰ আঁতৰে আঁতৰে, বুজি পাইছে? য'তে ত'তে মানে আমি আপোনাৰ এইখিতে মন গ'ল বোলে গাঁত খান্দিলোঁ, সেইখিতে মন গ'ল গাঁত খান্দিলোঁ নহয়। আমাৰ এটা লাইন থাকিব, লাইনৰ মতে যাব, ডিচিপ্লিন হিচাপে। আমি যিটো পলিথিন ইয়াত আনিছোঁ, যিটো পুলিৰ লগত এটা পলিথিন থাকিব, সেই পলিথিনৰ কভাৰটো যাতে আপোনালোকে জেগাতে পেলাই নিদিয়ে। যিসকলে পুলি ৰুব কভাৰটো লৈ আহিব, লৈ আহি আমি এক জেগাত ৰাখিম, তাৰপিছত আমি তাতে সেইটো পালন কৰি দিম। বুজি পাইছে? পৰিৱেশ দিৱসটো এইটোৱে তাৰমানে, বুজি পাইছেনে? গতিকে এতিয়া আমি আপোনালোকক এই কথাখিনি বুজালোঁ, আমাৰ মানুহে দেখুৱাই দিব, দেখুৱাই দিয়াৰ পিছত আপোনালোকে সেইমতে কৰিব। যিসকলে অলপ জংঘল চাফা কৰিবলৈ দা চা লৈ আহিছে তেওঁলোকে জমা কৰিব, কিছুমানে আমাৰ তাৰপৰা গছ পুলিখিনি আনিব, জেগাই জেগাই গাঁতে গাঁতে দিব। খুব কম সময়ৰ ভিতৰত আমাৰ কামখিনি হৈ যাব দেই। একে কৈ মই মোৰ আমাৰ কথাখিনি আমাৰ ফালৰ পৰা সামৰিছোঁ দেই। কিবাটো প্লাষ্টিকটো ওলাব ন? ঠিকে আছে, তেনেকৈ প্লাষ্টিকটো ওলাই ৰুব দিছে ন? আপুনি কেনেকৈ ৰুব গছটো নাজানে? বাকলিটো পলিথিনটো
অঁ পলিথিন ওলাব লাগিব ঠিকে আছে ৰুব আহিছে এইখিনি গোটেই ৰুব দিব গোটেই আহিছে ৰুই দিব স্যার এই যে গছটো এইটো বাকলটো গুচাইখিনি সেই আগটো এনেকা কৰি লগাব লাগিব গাঁতত গম পাইছে কি বুলি কয় কি বুলি কয় হাতত লোৱা অস্ত্ৰটো খুন্তি বুলি কয় বোলে খুন্তি আজি দুডাল ৰুব ন না যিমান পাৰে ইমান কেনেকৈ ৰুব কেনেকৈ ৰুব এইটো লগাব যে গাঁত খুন্দিখিনি ৰছী টানি চিধা চিধাকৈ তাৰপিছত কিহৰ কাৰণে ৰুইছে এইটো বস্তু আমাৰ গছ গছনি কম হোৱাৰ কাৰণে ন গছ গছনি প্ৰকৃতি থাকিবৰ কাৰণে প্ৰকৃতি বাস কৰাৰ আৰু তাৰপিছত পলিথিনটো প্লাষ্টিকটো ফালি এইটো লাহেকৈ কিবা গাঁতত লগাব গছ পুলিখিনি বাচি ছাৰহঁতে আজি আহি গছ ৰূপায়ণ কৰিব দিছে ৰাইজক হয়নে অঁ গোটেই কিমান কেইবিঘামান ইয়ে ছাৰ কওকচোন বাৰু কেইবিঘামান ৰুব কেইবিঘামান ৰুব অঁ 1 হেক্টৰ ন এই গোটেই ন অঁ ঠিকে बेखौ गायनांगौनो मा दंफां होनो गसर नामथ' কি বুলি কয় এইটো साम कथाल সেউজীয়া ধৰণী কেই হেক্টৰ মান ৰুব প্ৰায় 50 হেক্টৰ আছে 50 হেক্টৰ টোটেল এইবোৰ ন গছ থাকিলে মানুহ থাকিব আমি জীয়াই থাকিবৰ কাৰণে গছ লাগিব সেই গতিকে কাকি ডিমৰু পথাৰ ৰাইজ কাকি ৰাইজৰ জীৱন জীৱিকাৰ কথা চিন্তা কৰি সমূহ ডিমৰুবাসী ৰাইজে ইয়াত বননীকৰণ কৰাৰ প্ৰয়াস কৰিছে আৰু ভাল লাগিছে সকলো ৰাইজে ওলাই আহিছে আৰু আজি হৈছে বিশ্ব পৰিৱেশ দিৱস এই পবিত্ৰ দিনটোত ৰাইজে গছ ৰোৱাৰ সংকল্প লোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু দিন ভাল শুভ হ'ব গছ ৰুবাইছে ন ক'ৰ পৰা আহিছে এফআৰচি গণেশগুৰি এফআৰচি ন কি জোৰ কি জোৰ নহয় এইটো এনেকৈ মাৰিব লাগিব